নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অসমৰ বিভিন্ন ঠাইত নতুনকৈ বিভিন্ন ধৰণৰ জববিলাক মুকলি হৈছে। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে আপোনালোকে সবিশেষ জানিব পাৰিব। 1 নম্বৰতে গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড মাল্টি লেভেল প্ৰজেক্ট বেছড ইনষ্টিটিউচনৰ আণ্ডাৰত ছেলছ মেনেজাৰ, ফিল্ড অফিচাৰ আৰু অফিচ ইনচাৰ্জৰ পোষ্টৰ বাবে প্ৰাৰ্থীৰ আৱশ্যক হৈছে। জবকেইটাৰ বাবে উচ্চ পৰ্যায়ৰ দৰমহাৰ লগতে কোৱাৰ্টাৰ, মেডিকেল, DA আদিৰ সুবিধা দিয়া হ'ব। আৰু বয়সৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 30 বছৰ বয়সলৈকে আপোনালোকে জবকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। অৰ্হতা হিচাপে মিনিমাম কোৱালিফিকেশ্যন HS পাছ কেণ্ডিডেট বিচৰা হৈছে। লোকেশ্যনবোৰ হৈছে ভালেমান লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ ভিতৰত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, নগাঁও, মৰিগাঁও, শোণিতপুৰ, বিশ্বনাথ, গহপুৰ, বিহপুৰীয়া, লখিমপুৰ, গোগামুখ, ধেমাজি, চিলাপথাৰ আৰু জোনাই এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে জবকেইটাৰ বাবে, তেখেতলোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব আৰু অফিচ আৱাৰ্ছ শেষ হোৱাৰ পিছত আপোনালোকে যোগাযোগ নকৰিব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে ৰিকুৱাৰ্ড ছাৰ্ভিচ ইঞ্জিনিয়াৰ। ছাৰ্ভিচ ইঞ্জিনিয়াৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BE মেকানিকেল ইঞ্জিনিয়াৰ হ'ব লাগিব, লগতে জেনেৰেটৰ নলেজ থাকিব লাগিব, ইছেঞ্চিয়েল হয়। জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব আৰু নৰ্থ ইষ্ট লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল IDৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো অইল ভেলী স্কুল ডিগবৈৰ ফালৰ পৰা মুকলি হৈছে। অইল ভেলী স্কুল ডিগবৈ ৰিক্ৰুইটমেণ্ট। 1 নম্বৰ পোষ্টটো হৈছে ফিজিকেল এডুকেশ্যন টিচাৰ। পোষ্ট দুটা মুকলি হৈছে। মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে MPED বা BPED আৰু বিচৰা হৈছে। লগতে 2 নম্বৰ পোষ্টটো হৈছে PGT ছ'চিয়লজি। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MA ইন ছ'চিয়লজি, লগতে BA ডিগ্ৰী থাকিব লাগিব। Salary is negotiable and will not be constrained for deserving candidate. Residential teachers are provided with free accommodation and fooding. Interested candidate সকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল IDটো হৈছে oilvalleyschool@rediffmail.com। এই মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে আজিৰ পৰা অহা 14 ডেইজৰ ভিতৰত আবেদন কৰি ল'ব। আৰু এড্ৰেছটো দিয়া হৈছে, আপোনালোকে বাই পোষ্ট বা নিজে গৈ জমা দিব পাৰে। এড্ৰেছটো দিয়া হৈছে অইল ভেলী স্কুল, বগাপানী কলনী, ডিগবৈ, ডিষ্ট্ৰিক্ট তিনিচুকীয়া, আছাম 786171। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰে। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু কেণ্ডিডেট উইলিং টু ষ্টে এট স্কুল কেম্পাছ। আৰু যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ফ্ৰী জব এলাৰ্ট আছাম। ৰিকুৱাৰ্ড ডেলিভাৰী ষ্টাফ। ডেলিভাৰী ষ্টাফ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ আৰু লগতে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। পোষ্টটো হ'ব ডেলিভাৰী এক্সিকিউটিভ। অনলাইন পাৰ্চেল ডেলিভাৰীৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী দিয়া হ'ব 13,119। ইনহেণ্ড চেলাৰী লাভ কৰিব। লগতে PF আৰু ESIC, লগতে পেট্ৰলৰ খৰচ আৰু মোবাইলৰ বিল আপোনালোকে এক্সট্ৰাকৈ লাভ কৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002167100। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। আৰু লোকেশ্যন হৈছে কোকৰাঝাৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো কিৰণশ্ৰী গ্ৰেণ্ড, এ ইউনিট অফ কিৰণশ্ৰী হোটেলছ প্ৰাইভেট লিমিটেড, গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। We are looking for dedicated and passionate candidate to join our team for the following positions. 1 নম্বৰ পোষ্টটো হৈছে F&B মেনেজাৰ, 2 নম্বৰ ৰেষ্টুৰেণ্ট এক্সিকিউটিভ, 3 নম্বৰতে ছিনিয়ৰ ষ্টেৱাৰ্ড মেল ফিমেল,
4 নম্বৰ RSOT আৰু 5 নম্বৰ পোষ্টটো হৈছে ৰুম বয়। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 20 মাৰ্চৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে টেলিকলাৰ। কোৱালিফিকেশ্যন মিনিমাম HS পাছ বা গ্ৰেজুৱেশ্যন বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ হওক বা ফ্ৰেছাৰ্ছ হওক সকলোৱে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে আৰু মেল কেণ্ডিডেটসকলে এপ্লাই নকৰিব, ফিমেল কেণ্ডিডেট বিচৰা হৈছে। 2 নম্বৰ পোষ্টটো হৈছে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। গ্ৰেজুৱেশ্যন ফ্ৰম এনি ডিচিপ্লিন এণ্ড অলছ' হেভিং মাষ্টাৰ ডিগ্ৰী অলছ' আৰ ইলিজিবল। গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী থকা সকলোৱে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। ইয়াৰ লগতে C নম্বৰ পোষ্টটো হৈছে এক্সেছৰিয়াছ ফিটাৰ। কোৱালিফিকেশ্যন ITI ফিটাৰ বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ আৰ মেণ্ডেটৰী ইন অট'মোবাইল ছেক্টৰ। অট'মোবাইল ছেক্টৰত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে 25 মাৰ্চৰ ভিতৰত আবেদন কৰি ল'ব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। আৰু অফিচ এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। চিৰিং চাপৰি TR ফুকন ৰোড নিয়েৰ আমলাপট্টি ডিব্ৰুগড় পিন 786001। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো কনফিডেণ্ট একাডেমী তামোলপুৰৰ ফালৰ পৰা মুকলি হৈছে। কনফিডেণ্ট একাডেমী তামোলপুৰ ৰিক্ৰুইটমেণ্ট 2025। পোষ্টটো হৈছে ফেকাল্টি ফৰ JEE কেমেষ্ট্ৰি। পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 40,000 to 50,000। এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব আৰু লগতে একমডেশ্যন দিয়া হ'ব। একমডেশ্যন ফ্ৰীকৈ দিয়া হ'ব। এজ লিমিট 28 years মিনিমাম আৰু মেক্সিমাম 50 yearsলৈকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। কোৱালিফিকেশ্যন হিচাপে বিচৰা হৈছে MSc ইন কেমেষ্ট্ৰি অৰ BTech ফ্ৰম IIT NITs। মিনিমাম 4 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে জবটোৰ বাবে। ইন টিচিং কেমেষ্ট্ৰি টিল JEE এডভান্স লেভেল উইথ গুড একাডেমিক বেকগ্ৰাউণ্ড। জবটোৰ বাবে এপ্লাই কৰোঁতে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে মেইল ID দিয়া হৈছে, লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। মেইল নাইবা হোৱাটছআপৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। মেইল বা হোৱাটছআপ কৰোঁতে আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে যোগাযোগ কৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 31 মাৰ্চৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।